আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গ্ৰামোফোন ৰেকৰ্ডৰ শতবাৰ্ষিকী হিচাপে আমি যিটো এবছৰীয়া অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ তাৰ শেষৰটি অনুষ্ঠান আজি অনুষ্ঠিত হৈছে। তাত অসমৰ যিজন ব্যক্তিয়ে গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহ কৰি ৰাখিছে, প্ৰায় ৫,০০০ৰো অধিক গ্ৰামোফোন তেখেতে ইতিমধ্যে সংগ্ৰহ কৰিছে আৰু তাত পুৰণা গীতৰ তেখেতে এটা প্ৰশিক্ষণো মৰাণত দি আছে। সেইজন ব্যক্তি উমানন্দ দুৱৰাক আমি আজি সমল ব্যক্তি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয় মাতি আনিছোঁ আৰু আমাৰ 1924 চনত প্ৰথমটো গ্ৰামোফোন ৰেকৰ্ড হৈছিলে বাণীবদ্ধ হৈছিলে গীত, সেইটো আছিলে আমাৰ প্ৰফুল্ল বৰুৱাৰ গীত। আৰু তাৰ পাছত আমাৰ বিভিন্ন আমাৰ বিষ্ণু ৰাভাৰ মাতো শুনিবলৈ পোৱা যায়। একদম আৰম্ভণিৰ গীতটো আমি তেখেতৰ গীত সংগ্ৰহ কৰি ৰখা পাইছোঁ। আজি তেখেতক সমল ব্যক্তি হিচাপে পাই আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আনন্দিত হৈছোঁ। আৰু এটা জাতিয়ে যদি নিজৰ ঐতিহ্য কেনেকৈ পাহৰি যায়, তেনেহ'লে এটা জাতি জীয়াই থাকিব কেতিয়াও নোৱাৰে। আমি আমাৰ ঐতিহ্য আৰু পৰম্পৰাক লৈ জীয়াই থাকিব লাগিব আৰু অতীতক নভবাকৈ বৰ্তমানৰ কথা চিন্তা কৰিব কেতিয়াও নোৱাৰি। গৱেষণা বুলিলেই আমাৰ অতীতৰ প্ৰয়োজন হয়। যিকোনো এটা কথাৰেই আমি তুলনা কৰিহে আমি আগবাঢ়িছোঁ নে পিছ পৰিছোঁ এই কথাটো ক'ব পৰা যায়। গতিকে আমি যাৰ দ্বাৰা যিটোৰ উৎসৰ যোগেদি আমি আজি আমি হয়তো পেন ড্ৰাইভতেই এটা গীত লৈ ফুৰিব পাৰোঁ, 1000 গীত লৈ ফুৰিব পাৰোঁ। সেই দিনটো পোৱাৰ কিন্তু প্ৰথম উৎসটো আছিল গ্ৰামোফোন ৰেকৰ্ড। গ্ৰামোফোন ৰেকৰ্ড যোগেহে গীত বাণীবদ্ধ কৰি ৰখা হৈছিলে আৰু সেই গীত বজাই ৰখা হৈছিলে। আমাৰ যিবিলাক অনুষ্ঠান হৈছিলে, বিশেষকৈ বিয়া বাৰুবিলাকত সেইবিলাক গীত পৰিৱেশন কৰা হৈছিলে মাইক্ৰফোনৰ যোগেদি। মাইকৰ যোগেদি আমি কওঁ, মাইক বাজিছে বুলি আমি কওঁ আগতে। গতিকে গাঁওবিলাকত সেইটো দিনৰ পৰা আহি আজি এইটা দিন পালেহি, ডিজিটাইজেশ্যনৰ যুগ পালেহি, তাৰ কিন্তু উৎসটো আছিলে এই গ্ৰামোফোন ৰেকৰ্ডৰ দৰে বিভিন্ন ঐতিহ্যবিলাক। গতিকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় সেয়েহে এই শতবৰ্ষ অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ বছৰজোৰা হিচাপে আৰু আজি শেষৰ অনুষ্ঠানটো কৰা হৈছে। কিন্তু আমাৰ কাৰণে বৰ গৌৰৱৰ দিন এটা। ডিব্ৰুগড় বিশ্ববিদ্যালয় ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰই গত এটা বৰ্ষ অসমৰ অসমীয়া গীতৰ যি গ্ৰামোফোন ৰেকৰ্ড মৰাণৰ শ্ৰী উমানন্দ দুৱৰাদেৱে সংগ্ৰহ কৰি ৰাখিছিল, সেই গীতসমূহৰ যিটো সংগ্ৰহ সেইসমূহ তেখেতে চৰ্চা কৰি আছে আৰু সেইসমূহ নৱপ্ৰজন্মৰ মাজত তেখেতে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। গতিকে তেখেতৰ সেই অনুষ্ঠানটোৰ লগত আমাৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি এটা বৰ্ষ তাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণো প্ৰদান কৰি আহিছে আৰু আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যিখিনি পৰা যায় সহযোগ কৰি আজি সামৰণি অনুষ্ঠান হিচাপে তেখেতকে আমন্ত্ৰণ কৰি সমল ব্যক্তি হিচাপে আচলতে এই অসমীয়া গীতৰ যি গ্ৰামোফোন ৰেকৰ্ডৰ যিটো শতবাৰ্ষিকী আজি উদযাপন কৰা হৈছে। আৰু এই উদযাপনৰ যোগেদি অন্ততঃ এটা কথা প্ৰতিষ্ঠা হৈছে যে অসমীয়া যিবিলাক পুৰণি গীত মাতবিলাক আছিলে, যিসকল গীতিকাৰে গীতসমূহ আচলতে তেখেতসকলে ৰচনা কৰিছিল, যিসকলে গাইছিল, প্ৰথম যিবিলাক গীত আছিল, সেইসমূহ আচলতে আমাৰ নৱপ্ৰজন্মৰ মাজত আচলতে চিনাকি কৰি দিয়াই মূল উদ্দেশ্য হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আচলতে বাছি লৈছিল। আৰু এই উজনি অসমৰ একমাত্ৰ এই শিক্ষানুষ্ঠানখনে আমাৰ উঠি অহা প্ৰজন্মক বিষ্ণু ৰাভাদেৱৰ প্ৰথম গীতটো, লক্ষ্মীনাথ বৰুৱাৰ প্ৰথম গীতটো, এনেধৰণৰ যিসকল আমাৰ ঐতিহ্যমণ্ডিত আমাৰ যিসকল বৰেণ্য গীতিকাৰ আছে, সেই সুৰকাৰ আছে, তেখেতসকলৰ গীতসমূহ আচলতে পৰিচয় কৰা দিয়াটোৱে হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল লক্ষ্য উদ্দেশ্য আছিল। আজি সামৰণি অনুষ্ঠানত বিশেষভাৱে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ছাৰে শুভ উদ্বোধন কৰি গৈছে আৰু সমল ব্যক্তি হিচাপে উমানন্দ দুৱৰাদেৱে ইতিমধ্যে বক্তৃতা আৰম্ভ কৰি আছে আৰু আমাৰ বিভিন্ন শাখাৰ গুৰুসকল উপস্থিত আছে আৰু মৰাণৰ পৰা প্ৰায় 150ৰো অধিক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল উপস্থিত আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰুসকল, বিশিষ্ট ব্যক্তিসকল সকলোৰে সৌজন্যত আজি অনুষ্ঠানটো আচলতে আমি উদযাপন কৰি আনন্দ লাভ কৰিছোঁ।